নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতে সামগ্ৰী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি অসমৰ বাবে এক ঐতিহাসিক দিন। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে আৰু এই ঘোষণাৰ পিছতে চৰাইদেউৰ লগতে সমগ্ৰ অসমত আনন্দ উল্লাস। অসমবাসীৰ বাবে এক ঐতিহাসিক দিন আজি। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ আনুষ্ঠানিক ঘোষণা। দিল্লীত ইউনেস্কোৱে কৰিলে এই আনুষ্ঠানিক ঘোষণা আৰু এই ঘোষণাৰ পাছতে অসমবাসীৰ মাজত আনন্দ উল্লাস। উল্লেখযোগ্য যে 2014 চনৰ পৰা ইউনেস্কোৰ প্ৰাৰম্ভিক তালিকাত নাম আছিল চৰাইদেউ মৈদামৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যত নতুনকৈ দিয়া হ'ব 50,000 নিযুক্তি। শীঘ্ৰেই এই সন্দৰ্ভত মুকলি কৰা হ'ব বিজ্ঞাপন। চৰকাৰী নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে। শীঘ্ৰেই এই সন্দৰ্ভত মুকলি কৰা হ'ব বিজ্ঞাপন। সংবাদমেল যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ। 50,000 চৰকাৰী নতুন নিযুক্তিৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ জনতাই 10 টকা ইনকাম কৰিলে 8 টকা টেক্স দিব লাগে চৰকাৰক। ইংলেণ্ডৰ দৰে টেক্স লৈ দুখীয়া দেশ সোমালিয়াৰ দৰে সুবিধা দিছে চৰকাৰে। ৰাজ্যসভাত বিজেপি চৰকাৰক এইদৰে খুৰদাৰ সমালোচনা সাংসদ ৰাঘৱ চদ্দাৰ। ইংলেণ্ডৰ দৰে টেক্স লৈ দুখীয়া দেশ সোমালিয়াৰ দৰে সুবিধা দিছে এইখন বিজেপি চৰকাৰে। দেশৰ জনতাই 10 টকা উপাৰ্জন কৰিলে 8 টকা দিব লাগে চৰকাৰক। চৰকাৰে ইমান কৰ লৈ আমাক কি দিছে? সাধাৰণ জনতাৰ তেজ শুহি খাইছে চৰকাৰে। ইয়াৰ বিনিময়ত সাধাৰণ জনতাই কোনো সুবিধা পোৱা নাই। ৰাজ্যসভাত আপৰ সাংসদৰ এই ভাষণক লৈ এতিয়া দেশজুৰি চৰ্চা। 2014 চনৰ পূৰ্বে আটাৰ দাম আছিল 21 টকা আৰু আজি প্ৰতি কিলো আটাৰ দাম হৈছে গৈ 42 টকা। 30 টকাৰ গাখীৰ আজি দাম হৈছে গৈ 70 টকা। 300 টকাৰ ঘি আজি বৃদ্ধি হৈছে 600 টকালৈ। এইবিলাক কাৰণতে এই নিৰ্বাচনত শোচনীয় ফলাফল হৈছে বিজেপিৰ। ৰাজ্যসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল সাংসদ ৰাঘৱ চদ্দা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কি কি সলনি হৈছে আয়ুষ্মান কাৰ্ডৰ নিয়মত আৰু এতিয়াৰ পৰা ক'ত ক'ত ব্যৱহাৰ হ'ব আয়ুষ্মান কাৰ্ড চাওঁ আহক। আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। কি কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডত চাওঁ আহক। কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে সেই তথ্য জনালে মুখ্যমন্ত্ৰীয়ে। দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম। আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ হাস্পাতালত পূৰ্বৰ দৰে চলিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা। কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত খণ্ডৰ হাস্পাতালত। জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডৰ হাস্পাতালত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। ব্যক্তিগত চিকিৎসালয়ত 300টা ৰোগৰ চিকিৎসা কৰা হ'ব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, আজি কাৰ্গিল বিজয় দিৱস। 1999 চনত পাকিস্তানক পৰাভূত কৰি ভাৰতীয় সৈন্যই উৰুৱাইছিল বিজয় ধ্বজা। 527 জনকৈ দেশৰ বীৰে প্ৰাণ আহুতি দিছিল অপাৰেশ্যন বিজয়ত। আৰু দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানলৈ আজি দেশজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি। পৰৱৰ্তী খবৰ,
আজিৰে পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক 2024 উদ্বোধনত চমকৰ পিছত চমক কত কেতিয়া কেনেকৈ চাব এই অনুষ্ঠান চাও আহক শুকুৰবাৰ অৰ্থাৎ আজি 2024 চনৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে কোনো ষ্টেডিয়ামৰ ভিতৰত নহয় পেৰিছৰ সেন নদীৰ পাৰত অংশগ্ৰহণ কৰা দেশৰ খেলুৱৈসকলে মুকলি পেৰেডত অংশগ্ৰহণ কৰিব প্ৰায় 100খন নাওৰে আহি এই অনুষ্ঠানত যোগদান কৰিব খেলুৱৈসকলে তেওঁলোকৰ নাও পেৰিছৰ কিছুমান লেণ্ডমাৰ্কৰ মাজেৰে পাৰ হ'ব য'ত আছে নট্ৰে ডেম পন ডেছ আৰ্টছ আৰু পন নিউ অষ্টাৰলিটজ দলঙৰ পৰা আৰম্ভ হয় ট্ৰকাডাৰত শেষ হ'ব এই পেৰেড এই পেৰেডত ভাৰতক প্ৰতিনিধিত্ব কৰিব শৰৎ কমল আৰু পি.ভি. সিন্ধুৱে তেওঁলোকে কঢ়িয়াব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পি.ভি. সিন্ধু বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী আৰু পঞ্চমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিব টেবুল টেনিছৰ তাৰকা কমলে কেতিয়াৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান চাও আহক পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব নিশা 11 বজাৰ পৰা পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান টিভিত কেনেকৈ চাব চাও আহক পেৰিছ অলিম্পিক স্পৰ্টছ 181 HD আৰু স্পৰ্টছ 181 HD টিভি চেনেলত প্ৰচাৰ কৰা হ'ব আৰু লগতে ভাৰতৰ জিঅ' চিনেমাত বিনামূলীয়াকৈ লাইভ ষ্ট্ৰীম কৰা হ'ব পেৰিছ অলিম্পিক পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ অহা 19 নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সীমিত বন্ধ ঘোষণা বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে চৰকাৰৰ এই সিদ্ধান্ত পৰৱৰ্তী খবৰ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও শিক্ষকৰ দৰে লাভ কৰিব পাৰস্পৰিক বুজাবুজি বদলিৰ সুবিধা এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ শিক্ষকসকলৰ দৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰে এই সন্দৰ্ভত অচিৰে ৰাজ্য চৰকাৰে এক নীতি নিৰ্দেশনা জাৰি কৰিব সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা এইবাৰ শদিয়াৰ পাগলাম গাঁৱত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কুণ্ডিল নৈত গা ধুবলৈ গৈ একেখন গাঁৱৰে 4জনকৈ ছাত্ৰৰ কৰুণ মৃত্যু হৈছে মৃত্যু হোৱাসকল হৈছে ক্ৰমে ভাস্কৰ ভট্টৰাই অমৃত চেত্ৰী বিবেক চেত্ৰী আৰু ৰাম ভট্টাৰাই নামৰ এই চাৰিগৰাকীকৈ ছাত্ৰৰ কৰুণ মৃত্যু হৈছে আৰু মৃত্যুৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিত নতুন প্ৰভাৰী নিযুক্তি হৰিশ দ্বিবেদী হ'ব অসম বিজেপিৰ নতুন প্ৰভাৰী আৰু প্ৰাক্তন সাংসদ ডাক্তৰ ৰাজদীপ ৰায়ক ত্ৰিপুৰাৰ প্ৰভাৰী নিযুক্তি এই নিযুক্তি দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই